ৰেলৱে এনটিপিসি যেটো সিরিজ আৰম্ভ কৰিম বুলি তোমালোকক কথা দিছিলো তো সেই সূত্ৰে আজি ৰেলৱে এনটিপিসিৰ অল প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰৰ সিরিজটো আৰম্ভ কৰা হল আৰু আজিৰ পাৰ্টটো হ'ব পাৰ্ট 1 এনেদৰে ৰেলৱে এনটিপিসি যিমান কোৱেশ্চনস প্ৰিভিয়াস ইয়াৰত আহি গৈছে অল শিফট গোটেইখিনি শিফটৰ কোৱেশ্চন তোমালোকক কৰাই দিম আৰু এইখিনি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বাই পিডিসিএল এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হ'ব নট অনলি ম্যাথমেটিক্স ম্যাথ ৰিজনিং জিকে গোটেইখিনি কৰাম ঠিক আছে উইথ সলিউশন তো সিরিজটো তোমালোকে কমপ্লিট কৰিবা তো চাই লও যে ৰেলৱে এনটিপিসি ফার্স্ট কোৱেশ্চন কি আহিছিলে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে ৰাহুল এণ্ড কুসুম আৰ গুড ইন হিন্দী এণ্ড ম্যাথছ কি কৈছে ৰাহুল আৰু কুসুম হিন্দী আৰু ম্যাথছ ভাল পায় ঠিক আছে তো আমি লিখি লম যে ৰাহুল আৰু কুসুম ঠিক আছে লিখি ললো ৰাহুল ঠিক আছে ৰাহুল আৰু এফালে লিখিলো কুসুম তো ৰাহুলে কি ভাল পায় ৰাহুল আৰু কুসুমে কি ভাল পায় এটা এটাকে সাবজেক্ট লিখি লবা হিন্দী আৰু ম্যাথছ ভাল পায় তো লিখি লোৱা হিন্দী ভাল পায় আৰু ম্যাথছ ভাল পায় ঠিক আছে কুসুমেও সেম হিন্দী আৰু ম্যাথছ ভাল পায় এইচ আৰু এম লিখিলো ঠিক আছে সমীৰ আৰু ৰাহুলে এতিয়া নতুন নাম আহি গল সমীৰ তো সমীৰ বুলি লিখিলো সমীৰ আৰু ৰাহুলে কি ভাল পায় বুলি কৈছে হিন্দী আৰু বায়োলজি তো ৰাহুলত তো হিন্দী দিয়াই আছে এতিয়া বায়োলজি তো এড কৰি দিম বুজি পাইছা না তো সমীৰে কি ভাল পায় বুলি কলে হিন্দী আৰু বায়োলজি তো সমীৰ হিন্দী আৰু বায়োলজি এইচ আৰু বি লিখিলো ঠিক আছে নেক্সট ওয়া গীতা আৰু কুসুম তো নতুন নাম আহি গল গীতা আৰু কুসুম তো আছে অলৰেডি এই যে কুসুম এটো হয়নে গীতা আৰু কুসুম কি ভাল পায় মাৰাঠী আৰু ম্যাথছ কুসুমত সব ম্যাথছ আছে ঠিক আছে কুসুমত খালি মাৰাঠী লগাই দিলে হৈ গল ঠিক আছে মাৰাঠী তো গীতা কি ভাল পায় ম্যাথছ মানে এম আৰু এম এ বুলি লিখিলো এম এ মানে মাৰাঠী হৈছে নেক্সট ওয়া গীতা আৰু কুসুম ফিনিশ নেক্সট is সমীৰ গীতা আৰু মিহিৰ তিনজন সমীৰ দিয়া আছে অলৰেডি গীতা আমি অলৰেডি বনাইছো নেক্সট মিহিটো বনোৱা নাছিল তো মিহিটো আমি এটা নোট ডাউন কৰিলো মিহিৰ তো মিহিৰ গীতা আৰু সমীৰে কি ভাল পায় হিষ্ট্ৰি আৰু বায়োলজি তো ফার্স্ট আমি চাইলম যে সমীৰেটো ঠিক আছে সমীৰে হিষ্ট্ৰি আৰু বায়োলজি ভাল পায় তো সমীৰত হিষ্ট্ৰি আৰু বায়োলজি আছে নাই H1 আছে হিন্দী এবাৰ হিষ্ট্ৰিটো লিখিলম HIS হৈছে নেক্সট কি সমীৰে বস গীতা তো গীতা কি ভাল পায় হিষ্ট্ৰি আৰু বায়োলজি তো গীতা হিষ্ট্ৰি আৰু বায়োলজি নাই দিয়া তো হিষ্ট্ৰি আৰু বায়োলজি গীতাৰ ঠাইত লিখি ললো হৈছে নেক্সট কি কৈছে মিহিৰে কি ভাল পায় হিষ্ট্ৰি আৰু বায়োলজি তো মিহিৰৰ ঠাইত কি লিখি লবা হিষ্ট্ৰি আৰু বায়োলজি তো হৈ গল এনেকে ফিগার আউট কৰা এতিয়া কোৱেশ্চন পঢ়িবা তিনটা কোৱেশ্চন দিছে এটা কোৱেশ্চনৰ এগেইনষ্ট তিনটা কোৱেশ্চন এটা কোৱেশ্চন ৰাইট কৰা মানে 3 নম্বৰ হৈ গল তো ফার্স্ট কি কৈছে হু ইজ গুড বোথ বায়োলজি আৰু মাৰাঠী কোনে ভাল পায় তো বায়োলজি আৰু মাৰাঠী ভাল পোৱা চাই লোৱা বায়োলজি আৰু মাৰাঠী কোট আছে তো বায়োলজি আৰু মাৰাঠী ভাল পোৱা কোন আছে এইছো বায়োলজি আৰু এটো এম মানে হৈছে ম্যাথছ বায়োলজি আৰু মাৰাঠী ভাল পোৱা কোন আছে গীতা এই যে মাৰাঠী এম এ মাৰাঠী আৰু বি মানে বায়োলজি তো গীতা তো কারেক্ট आंसर ইজ গীতা বুজি পালানে নেক্সট 2 নম্বৰ কোশ্চেন এই কোশ্চেনটোৰ এগেইনষ্ট 2 নম্বৰ কোশ্চেন দিছে হু ইজ গুড ইন হিন্দী মাৰাঠী ম্যাথছ হিন্দী মাৰাঠী আৰু ম্যাথছ কোনে ভাল পায় চাই লোৱা হিন্দী মাৰাঠী আৰু ম্যাথছ হিন্দী মাৰাঠী আৰু ম্যাথছ এই তিনটা ভাল পায় কোনে গীতাই ভাল পায় হিন্দী মাৰাঠী ম্যাথছ ঠিক আছে হিন্দী মাৰাঠী ম্যাথছ আৰু কোনোবা আছে নেকি হিন্দী মাৰাঠী ম্যাথছ তো ইয়াত কোশ্চেন কিবা দিছে নেকি ইয়াত চোৱা এটা কথা মেনশন কৰিছে হু ইজ গুড অনলি কেবল মাত্ৰ হিন্দী মাৰাঠী ম্যাথছ ভাল পায় কিন্তু গীতাৰ ক্ষেত্ৰত কি গীতা অপচনত আছে কিন্তু গীতা ৰং হ'ব কিয় ৰং হ'ব গীতাই অনলি হিন্দী মাৰাঠী ম্যাথছ ভাল না পায় লগত বায়োলজিও ভাল পায় কোশ্চেনটো দিছে অনলি হিন্দী মাৰাঠী ম্যাথছ ভাল পোৱা কোন হয় কুসুম সো হিন্দী মাৰাঠী আৰু ম্যাথছ কোনে কুসুম তো কারেক্ট आंसर ইজ অপশন নাম্বার সি তো বুজি পালা ৰেলৱে এনটিপিসি তো হয় কোশ্চেন নেক্সট হু ইজ গুড ইন ম্যাথছ বায়োলজি হিন্দী ইয়াত অনলি বুলি কোৱা নাই তো ম্যাথছ বায়োলজি হিন্দী কোনে ভাল পায় তো চাই লোৱা ম্যাথছ বায়োলজি আৰু হিন্দী তো ম্যাথছ বায়োলজি আৰু হিন্দী এছৱা ম্যাথছ বায়োলজি আৰু হিন্দী তিনটা সাবজেক্ট কোনে ভাল পায় ৰাহুলে ভাল পায় তো রাইট आंसर ইজ ৰাহুল আছে নে অপশন নাম্বার বি তো বুজি পালা তো ৰেলৱে এনটিপিসি এটা কোশ্চেন এগেইনষ্ট এই তিনটা কোশ্চেন আহিছিলে তো আমি নেক্সট 6 নম্বৰ কোশ্চেনটো চাই লম 4 নম্বৰ কোশ্চেন ফাইন্ড দা এলসিএম লসাগু ওলাব লাগে কাৰ 25/7 ৰ তাৰপিছত 15/28 ৰ মই কৰাৰ আগতে তোমালোকে অপচনত দি দিয়াছোন কি হ'ব কারেক্ট आंसर অলৰেডি মই এবলা কৰাইছো নে নাই যদি এইবোৰ ক্লাস মোড পোৱা নাই এতিয়ালৈকে লসাগু গসাগুৰ ক্লাস তেন্তে প্লেলিষ্টত গৈ ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বুলি সিরিজ এটা আছে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স তাত মই খুব ধুনিয়াকৈ বেসিক নলেজৰ পৰা ঠিক আছে চ্যাপ্টাৰ ওয়াইজ টপিক ওয়াইজ কি কোশ্চেন আহিব পাৰে সব কৰাই দিছি ইন ডিটেইলস চাই লবা ফ্ৰী কমপ্লিট ম্যাথমেটিক্স 70% কোর্স কমপ্লিট কৰা আছে 30% কোর্স বাকি আছে এখিনি মই কমপ্লিট কৰাই দিম ঠিক আছে এখিনি তোমালোকে চাই লবা তো কি শিকাইছিলো মনত আছে জনে জনে মোৰ ক্লাস কৰিছা যে লসাগু ওলাব লাগিলে কাৰ লসাগু নরমাল লসাগু নহয় ভগ্নাংশ লসাগু যদি
ফ্র্যাকশন অফ এলসিএম ওলাব দিয়ে ভগ্নাংশ লসাগু তো ভগ্নাংশ লসাগুৰ ক্ষেত্ৰত ফর্মুলা কি ফ্র্যাকশন অফ এলসিএম অফ ফ্র্যাকশন LCM of fraction LCM of a fraction LCM of fraction তো LCM of fraction এর ফর্মুলা হল যদি LCM ওলাব দিয়ে মনত ৰাখিবা LCM হ'ব ওপৰত আৰু ACM হ'ব তলত LCM মানে হৈছে লসাগু আৰু ACM মানে হৈছে গসাগু এতিয়া সব হেটি লসাগু শব্দটো ওপৰত আছে সো আমি কি কৰিম এই যে ভগ্নাংশ কেইটাৰ ওপৰৰ নাম্বাৰ কেইটা আমি লসাগু লম তো ওপৰৰ নাম্বাৰ কেইটা কি আছে চাই লোৱা 25 15 আৰু 20 এই তিনটা কি ওলাব লাগিব লসাগু বুজি পাইছানে ভালদৰে তলত কি আছে তলত মানে ডিনোমিনেটৰ প্লেস মানে হৰত কি আছে গসাগু যেটো তলত আছে সো তলৰ নাম্বাৰ কেইটা লব লাগিব ঠিক আছে তো তলৰ নাম্বাৰ কেইটা কি আছে 7 28 আৰু 21 এই কেইটা কি ওলাব লাগিব গসাগু বুজি পালানে তো লসাগু কেনেকৈ ওলাই শিকাইছো মই 25 15 20 25 15 আৰু 20 লৈ লবা লোৱাৰ পিছত 5 ৰে কাটি দিবা 5 3 2 5 গুণ 25 5 3 গুণ 15 5 4 গুণ 20 এটা আৰু যাব নেকি না যায় 5 3 গুণ 15 15 4 গুণ 60 60 5 গুণ 300 তো কি হৈ যাব 300 হৈ গল আমাৰ লসাগু বুজি পালানে কেনেকৈ কৰিলো লসাগু হৈ গল কিমান 300 তো 300 ওপৰত লিখিলো বাকি তলৰ এই তিনটা নম্বৰ কি ওলাব লাগে গসাগু 7 28 গসাগু কেনেকৈ কৰে হেটো মই অলৰেডি তোমালোকক শিকাই দিছো সেই সিৰিজটো তো 7 মানে কি 7 1 7 এলো মুখে পাৰি কিন্তু তথাপি মই দেখাই দিছো তো 2 2 গুণ 4 4 7 গুণ 28 নেক্সট আছে 21 মানে 3 7 গুণ 28 তো গসাগু কেনেকৈ কৰে গসাগু মানে কমন ভ্যালু হ'ব লাগিব এই তিনিওটাতে কোনটো নাম্বার কমন আছে 7 কমন 7 কমন 7 কমন তো 7 হ'ব আমাৰ গসাগু তো বুজি পাইছানে তো আনসার ইজ তো কি হৈ গল ফাইন্ড দ্য এলসিএম তো এই ভগ্নাংশটো এলসিএম হল 300/7 তো 300/7 কোনটো আছে অপশন নম্বৰ এ তো বুজি পালানে সবে বুজি না পালে ফ্রি কমপ্লিট ম্যাথমেটিক্সৰ এই সিরিজটো চাব ঠিক আছে তো নেক্সট কোশ্চেন কৰাৰ আগতে মই ইনফরমেশন এটা দি থওঁ তোমালোকে কি কৰিবা মোৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা ঠিক আছে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে মই কি কৰিম যি সকলে সিরিয়াসলি ভালদৰে মই যোৱাকালি লাইভত কৈছিলো যে বিগিনিংৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰিব বিচাৰিছা যাৰ প্ৰিপাৰেচন 0 পৰা 60% হৈছে তেওঁলোকে বিগিনিংৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰা প্ৰিপাৰেচন ষ্ট্ৰেটেজিৰ ভিডিও মই যোৱাকালি লাইভত কৈছো তোমালোকক তো কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব গোটেইখিনি কথা মই তোমালোকক কম টেলিগ্ৰাম চেনেলটো জয়েন কৰা তাত এটা হোৱাটসঅ্যাপ গ্ৰুপ খোলা হ'ব ফৰ দোজ স্টুডেন্টস কোনখিনি স্টুডেন্ট থাকিব 0 পৰা 60% লৈকে যাৰ প্ৰিপাৰেচন হৈছে অকল তেওঁলোকক লৈ হোৱাটসঅ্যাপ গ্ৰুপ এটা খুলিম কাৰ কেনেকুৱা প্ৰিপাৰেচন আছে মই আপডেট খিনি লম আৰু ৰুটিন তোমালোকক বনাব কৈছিলো যোৱাকালি ৰুটিনটো বনাইছা নে নাই সেই ৰুটিনটো যদি বনোৱা নাই আজি ইমিডিয়েটলি বনাই 8 ঘণ্টাৰ পৰা 12 ঘণ্টা শিডিউল এটা বনাব কৈছিলো 8 ঘণ্টাৰ পৰা 12 ঘণ্টা শিডিউলটো বনাই মলৈ সেন্ড কৰিবা কেনেকৈ সেন্ড কৰিবা মই কৈ দিম তো ফাৰ্স্ট অফ অল তোমালোকে টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত আছে এম্বিশন গ্ৰাউন্ড বুলি জয়েন হৈ লোৱা তাত মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম হেতু তোমালোকে জয়েন হৈ লোৱা অনলি কোনখিনি ষ্টুডেন্ট যাৰ প্ৰিপাৰেচন 0 পৰা 60% হৈছে মোর দেন 60% প্ৰিপাৰেচন হলে জয়েন কৰিব নালাগে ঠিক আছে ক্লিয়ার হল টেলিগ্রামত খালি জয়েন কৰিবা তাৰপৰা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰিলে হল তো এই কোশ্চেনটো আমি এটা সলভ কৰিম কি দিছিলে ৰেলৱে এনটিপিসি অহা প্ৰশ্ন 3 চেয়াৰ এন্ড 2 টেবলস কষ্ট 700 টকা কি কৈছে তিনিখন চকী আৰু দুখন টেবুলৰ মূল্য হৈছে 700 টকা কি কৈছে তিনিখন চেয়াৰ তো লিখি লবা তিনিখন চেয়াৰ 3 চেয়াৰ প্লাস দুখন টেবুল 2 টেবুল কিমান মূল্য এই দুটা মই একেলগে কিনিছো কেই টকাৰে 700 টকাৰে নেক্সট কি কৈছে আৰু পাঁচখন চকী মানে 5 চেয়াৰ তো লিখি লোৱা 5 চেয়াৰ আৰু কেখন টেবুল 3খন টেবুল 3 টেবুল কিমানেৰে কিনিছা 1100 টকাৰে কিনিছা এতিয়া প্ৰশ্নটো কি প্ৰশ্নটো হ'ল what is the cost of 1 chair and 2 tables তেন্তে এখন চকী আৰু দুখন টেবুলৰ মূল্য কিমান এপ্ৰোচ কেনেকৈ হ'ব এপ্ৰোচটো হ'ল তিনিখন চেয়াৰ আৰু দুখন টেবুলৰ মূল্য হৈছে 700 টকা তো আমি যেটো একেলগে কিনিছো এই কাৰণে মই প্লাস দিলো যে তিনিখন চেয়াৰ 3c প্লাস 2t মানে দুইটা টেবুল কিমান টকা লাগিল মুঠ 700 টকা নেক্সট লাইনটোত কি কৈছিলে পাঁচটা চেয়াৰ তো পাঁচখন চেয়াৰ 5c আৰু কি কৰিছে পাঁচটা চেয়াৰ অকলে কিনা নাই তাৰ লগত কি কৰিছে পাঁচটা চেয়াৰ লগত তিনটা টেবুলও কিনিছে নহয় জানো তো 3 টেবুল 3t মুঠ কিমান টকা গল মাৰ্কজনৰ 1100 টকা এটা কি কৰিব লাগে এটা চেয়াৰ আৰু দুটা টেবুলৰ মূল্য ওলাব লাগে তো এটা চেয়াৰৰ মূল্য আমি ওলাই লব পাৰিম কিন্তু দুটা টেবুলৰ মূল্য ওলোৱাৰ আগত এটা টেবুলৰ মূল্য ওলাব লাগিব তো এইটো হল linear equation মানে রৈখিক সমীকরণ তো রৈখিক সমীকরণ চ্যাপ্টারও মই অলরেডি ফ্রি কমপ্লিট ম্যাথমেটিক্স সিরিজত কৰাই থৈ দিছো যি সকলে চোৱা নাই হেৰি পৰা প্লেলিষ্টৰ পৰা চাই লবা ঠিক আছে এতিয়া বৰ্তমান এটো আমি সলভ কৰো তো কেনেকৈ কৰিব লাগিব শিকাইছো অলৰেডি যে এক নম্বৰ ইকুৱেচন দিব লাগে এটো দুই নম্বৰ ইকুৱেচন দিব লাগে কি কৰিব লাগে যি কোনো এটা ভ্যালু ওলাব লাগিব হয় c নহলে t যদি t ওলাব লাগে c ভ্যানিশ কৰিব লাগিব যদি c ওলাব লাগে যদি t ওলাব লাগে c ভ্যানিশ কৰিব লাগিব তো ভ্যানিশ কৰিলে কি কৰিব লাগিব এই দুটা ভ্যালু একে হ'ব লাগিব 3 আৰু 5
একে আছে নেকি ভ্যানিশ কেনেকৈ হ'ব ভ্যানিশ মিন্স বিয়োগ কৰিলে যাতে 0 আহে 3 ৰ পৰা 5 বিয়োগ কৰিলে 0 পাম নেকি না পাম এইকাৰণে আমাৰ টাৰ্গেট হ'ল যে c দুটা ইকুৱেল কৰে ইকুৱেল কেনেকৈ কৰিম এই 2 নম্বৰ 1 নম্বৰ ইকুৱেশনটো কি কৰিম 5 ৰে মাল্টিপ্লাই এই 5 টো দি ইয়াক মাল্টিপ্লাই কৰিম আৰু এই 3 ৰে এইটো ইকুৱেশনক মাল্টিপ্লাই কৰিম তো 5 ৰে যদি মাল্টিপ্লাই কৰো 5 ৰে মাল্টিপ্লাই কৰিলে অকল এইটো মাল্টিপ্লাই কৰিলে হ'ব নেকি গোটেই এইখিনি ইকুৱেশনক কৰিব লাগিব 5 ৰে 1 নম্বৰক যদি মাল্টিপ্লাই কৰো তো 5 3 গুণ 15c প্লাস 5 2 গুণ 10t প্লাস ইজ ইকুয়ালস টু এই 700 কৰিব লাগিব 700 * 5 3500 3500 হৈ গল নেক্সট কি কৰিব কৈছো 2 নম্বৰ ইকুৱেশনক কি ক্ৰস মানে এই 2 নম্বৰ ইকুৱেশনটো এই ফার্স্ট 3 ৰে মাল্টিপ্লাই কৰি দিম 3 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 5 3 গুণ 15c এতিয়া চোৱা 15c একে আহি গল নাই প্লাস 3 ৰে কৰিছে 3 3 গুণ 90 ইজ ইকুয়াল টু 3 ৰে কৰিছে 11 3 গুণ 3300 বুজি পাইছা এতিয়া যদি মই মাইনাস কৰি দিও এই দুটা ইকুৱেশন তো মাইনাস কৰিলে তলটো মাইনাস হৈ যাব তো 15 পৰা 15 কাটা গলে কি 0 এটা 10 ৰ পৰা 9 গলে t t = 3500 ৰ পৰা 3300 গলে কিমান 200 তাৰ মানে আমি বুজি পালো যে এখন টেবুলৰ মূল্য হৈছে 200 টকা তোমাক এখন টেবুলৰ মূল্য ওলাইলো 200 টকা এটা শেয়াৰৰ মূল্য কেনেকৈ পাবা t ৰ ভ্যালুটো যিকোনো এটা ইকুৱেশনত বহাই দিলে আনটো ইকুৱেশনৰ মূল্য ওলাই যাব ঠিক আছে তো এক নম্বৰ ইকুৱেশনত আমি যদি t ৰ মূল্য বহাই দিও তো 3c plus 2t is equal to কিমান দিয়া আছে 700 দিয়া আছে নহয় জানো তো কি কৰিবা 3c ৰাখিলা 2t মানে কি 2t মানে 2 * 200 that means 400 বুজি পালা 2 * 200 মানে 400 এটা লাইনতে কৰিলো is equal to 700 next 3c is equal to 700 ৰ পৰা এই যে 400 আছে প্লাস 400 টো রাইট হ্যান্ড সাইডত গলে মাইনাস 400 নহয় জানো তো নেক্সট লাইনত গৈ কি হ'ব যে 3c is equal to 700 ৰ পৰা 400 গলে 300 তেন্তে c is equal to কি হ'ব এই 3 টো ইনটু হৈ আছে এফালে আহিলে কি হ'ব ডিভাইড তো 3 3 কাটা কিমান হৈ যাব 100 তাৰ মানে কি বুজি পালো এখন শেয়াৰৰ মূল্য 100 টকা আৰু এখন টেবিলৰ মূল্য 200 টকা ওলাব কি দিছে চাই লবা এখন চকীৰ মূল্য ওলাব দিছে এখন চকী মানে এটা চেয়াৰ তো এটা চেয়াৰৰ মূল্য কিমান আছে এটা চেয়াৰৰ মূল্য হৈছে এটা চেয়াৰৰ মূল্য কিমান 1c 100 টকা আৰু কি ওলাব কৈছে দুখন টেবুল টু টেবুল এখন টেবুলৰ মূল্য কিমান 200 টকা তো দুখন টেবুলৰ মূল্য কিমান হ'ব 200 * 2 400 টকা তো 400 টকা আৰু লগত 100 টকা মিলাই টোটাল কিমান হৈ গল 500 টকা তো আনসার ইজ 500 অপশন নম্বৰ সি ঠিক আছে মই বুজোৱাৰ কাৰণে বহুত কিটা স্টেপ ইয়াতে লিখিছো কিন্তু যেতে সলিউশন কৰিবা ইমান স্টেপ লিখিব নালাগে ফটাফট শর্টকাটত বহুত স্টেপ কমাই কম টাইমৰ ভিতৰত আনসাৰটো ওলাব লাগিব ঠিক আছে এটা অলপমান লেন্দি কৰাই আছো লাহে পিছত আৰু শর্টকাট কৰাম ঠিক আছে তো হৈ গল এখিনি কোশ্চেন নেক্সট কোশ্চেন কি কৈছে দা এলসিএম অফ টু নাম্বাৰস ইজ 210 কি কৈছে দুটা সংখ্যাৰ লসাগু কিমান দি দিছে 210 ঠিক আছে লিখি ললো ফার্স্ট লাইন ইফ देयर এচিএফ মানে গসাগু যদি সংখ্যা দুটাৰ গসাগু 35 হয় লিখি লো 35 তাৰ পিছত কি কৈছে আৰু এটা নাম্বাৰ ইফ ওয়ান নাম্বাৰ ঠিক আছে ওয়ান নাম্বাৰ কিমান দিছে 105 তেন্তে আদাৰ নাম্বাৰটো ওলাব লাগে ইয়াৰ কাৰণে মই ফৰ্মুলা তোমালোকক শিকাইছিলো কি ফৰ্মুলা শিকাইছিলো লসাগু ইনটু গসাগু ইজ ইকুয়ালস টু ফার্স্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ হয় জানো তো লসাগুৰ ভ্যালু দিয়া আছে নেকি আছে কিমান 210 বহাই দিয়া ইনটু আছে ইনটু লিখা এচিএফ এর ভ্যালু দিয়া আছে কিমান 35 লিখি দিয়া ইকুয়াল চিন আছে তো বহাই দিয়া ইকুয়াল চিন ফার্স্ট নাম্বাৰটো কিমান দিয়া আছে 105 লিখি দিয়া সেকেন্ড নাম্বাৰটো দিয়া আছে নেকি নাই তাৰ আগত ইনটু আছে ইনটু লিখি লবা নেক্সট লাইন ইমপ্লাইজ এটা লাগে কি সেকেন্ড নাম্বাৰটো লাগে সেকেন্ড নাম্বাৰটো ইফালে ৰাখা 105 টো দৰকাৰ আছে নেকি নাই নহয় এটুক লেফট সাইড লৈ আহিবা 105 টো ইনটু আছে ইফালে আহিলে কি হ'ব ডিভাইড তো ওপৰত 210 আগৰ পৰাই আছিল ইনটু 35 এটা কাটাকাটি কৰা ঠিক আছে 105 2 গুণ কিমান হয় 210 তো 35 2 গুণ 70 তাৰ মানে সেকেন্ড নাম্বাৰটো কিমান হ'ব 70 তো কারেক্ট আনসার ইজ 70 হৈছে নেক্সট ওয়াকিং অ্যালোন এ ক্যান ডু ঠিক আছে 15 ডেজ এ ক্যান ডু এ জব ইন 15 ডেজ অসমীয়াত পঢ়া অকলে কাম কৰিলে এ 15 দিনত এটা কাম কৰিব পাৰে এ যদি অকলে এটা কাম কৰে কিমান দিনত সম্পূৰ্ণ কৰে 15 ডেজত সম্পূৰ্ণ কৰে ঠিক আছে বি এ সেই কামটো 18 দিনত সম্পূৰ্ণ কৰে আৰু বি এ যদি এই কামটো কৰে কিমান দিন লাগে তাৰ 18 দিন লাগে ঠিক আছে কৈছে দুয়ে একেলগে কামটো কৰিলে কিমান দিন সম্পূৰ্ণ হ'ব ইন হাউ মেনি ডেজ উইল দ্য জব কমপ্লিটেড বোথ টুগেদাৰ তো কেনে কৰিব লাগে এটো হৈছে টাইম এন্ড ওয়ার্কৰ পৰা প্ৰশ্ন দিছে এলএনটিপি তো টাইম এন্ড ওয়ার্কৰ প্ৰশ্ন কেনেকৈ কৰে 15 আৰু 18 ফাৰ্স্ট লসাগু উলিয়াব লাগে তো 15 আৰু 18 লসাগু কিমান হ'ব 5 ৰে কাটা 5 3 5 তো নহয় 3 ৰে কাটিব লাগিব 3 5 গুণ 15 3 6 গুণ 18 ঠিক আছে এটা লসাগু কিমান হ'ল 5 6 গুণ 30 30 3 গুণ 90 ঠিক আছে তো লসাগু যদি 90 হয় তাৰ মানে টোটাল ওয়ার্ক কিমান আছে টোটাল ওয়ার্ক আছে 90 টা ঠিক আছে এটা 90 টা ওয়ার্ক কৰিবলৈ এর সময় লাগে 15 দিন তেন্তে এটা ওয়ার্ক কৰিবলৈ এর কিমান দিন সময় লাগিব ঠিক আছে ঠিক আছে আকৌ ৰিপিট কৰো লসাগু মানে কি লসাগুটো হৈছে টোটাল ওয়ার্ক বুলি কয় তাৰ মানে মুঠ 90 টা কাম আছে 90 টা কাম কৰিবলৈ এর লাগে 15 দিন তেন্তে এ এক দিনত কেইটা কাম কৰে সোয়া তুমি যদি
টোটাল কাম আছে 90টা 90টা কাম কৰোতে যদি 15 দিন লগাই দিয়া তেন্তে এক দিনত তুমি কেটা কাম কৰিবা 90/15 দ্যাট মিন্স 6টা কাম 6 ওয়ার্ক হয় না নহয় নেক্সট কি কৈছে বিৰ ক্ষেত্ৰতো টোটাল কাম কেটা 90টা এই 90টা কাম কৰোতে তোমাৰ কিমান দিন লাগে 18 দিন তাৰ মানে তুমি এক দিনত কেটা কাম কৰিছা 5টা কাম কৰিছা তো লিখিলো 5 ওয়ার্ক বুজি পাইছা 5 ওয়ার্ক এটো কিন্তু ব্র্যাকেটত লিখিলো ইন আ ডে এক দিনত ঠিক আছে এতিয়া কি কৈছে তেওঁলোকে টুগেদার কাম কৰিব টুগেদার মানে কি a + b তো a + b এক দিনত কেটা কাম কৰিব a এক দিনত 6টা কৰে b এক দিনত 5টা কৰে তাৰ মানে মুঠ 11টা কাম কৰিব 11 ওয়ার্ক ঠিক আছে হৈ গল আনসার এতিয়া এই এক দিনত দুজনে মিলি যদি 11টা কাম কৰে কাম আছে 90টা 90টা কাম কৰিবলৈ কিমান ডেজ সময় লাগিব ডেজ = টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক pdw মানে পার ডে ওয়ার্ক টোটাল ওয়ার্ক কিমান আছে 90টা লসাগুটোই হৈছে টোটাল ওয়ার্ক আৰু এক পার ডে ওয়ার্ক মানে এক দিনত কেটা কৰে 11টা তো 90/11 আছে অপশনত অপশন নাম্বার বি হৈছে বুজি পালা বুজি না পালে ব্যাক চাই লবা ভিডিওটো পুনৰবাৰ ঠিক আছে টাইম এন্ড ওয়ার্কৰ ভিডিও মই দি দিম ডিটেইলস ভিডিও নেক্সট if plus means into minus means divide into means plus divide means minus then value ওলাব কৈছে কাৰ 45 minus 9 plus 4 into 5 কিন্তু actually এটো নহয় কিয় নহয় কারণ 45 লিখিবা minus মানে কি minus means divide তো মাইনাসৰ জায়গাত divide বহাই দিয়া 9 এটা প্লাস মানে প্লাস হৈ থাকা নাই প্লাস মানে কি প্লাস মানে কৈ দিছে প্লাস মানে হ'ব লাগিব ইনটু তো প্লাসৰ ঠাইত ইনটু বহাবা 4 হৈছে এটা ইনটু আছে না এটা ইনটু বহাই দিলে কাটা হৈ যাব কিয় কাৰণ ইনটু মানে বেলেগ তো লিখিছে ইনটু মিন্স প্লাস তো এটা লিখা প্লাস এটা কি ফলো কৰিব লাগিব বদমাশি কি কৈছে মই শিকাইছো অলৰেডি ফ্ৰী কমপ্লিট ম্যাথমেটিক্স সিরিজটো প্লেলিস্টৰ পৰা চাই লবা বদমাশত কি কৈছে ফার্স্ট ব্র্যাকেটৰ কাম কৰিব লাগে দেন অফৰ কাম কৰিব লাগে তাৰ পিছত ডিভাইডৰ কাম কৰিব লাগে তাৰ পিছত মাল্টিপ্লিকেশনৰ কাম কৰিব লাগে তাৰ পিছত এডিশনৰ কাম কৰিব লাগে তাৰ পিছত সাবট্ৰাকশনৰ কাম কৰিব লাগে তো ফার্স্ট আমি কাৰ কাম কৰিম ব্র্যাকেট যেহেতু নাই ডিভাইডৰ কাম কৰিম ডিভাইড কেনে কব 45 divided by 9 কিছু মানে ভুল করে 45 divided by 9 মানে 5 কিন্তু 9 divided by 45 মানে 5 নহয় কারণ 9 divided by 5 মানে এই যে দাগ দিলো 45 আর 9 9 1 9 9 5 40 এবং 1 by 5 সো তো কেয়ারফুল থাকিবা 45 by 9 মানে 5 কিন্তু 9 by 45 মানে 5 নহয় দ্যাট ইজ 1 by 5 ঠিক আছে তো 45 by 9 লিখিলো ইনটু 4 প্লাস 5 ঠিক আছে প্লাসৰ কাম আগত কৰিবা নেকি নো কাৰণ মাজত ইনটু আছে ইনটু কাম কৰি ল'ব লাগিব তো 9 5 গুণ 45 তো 5 4 গুণ কিমান ইনটু কাম কৰিম 20 প্লাস 5 এটা পাছৰ কাম কৰিবা 20 প্লাস 5 25 তো 25 কোনটা অপশন অপশন নাম্বার বি তো বুজি পালা এনেকুৱা টাইপৰ প্ৰশ্ন ৰেলৱেত আহে কিন্তু ঠিক আছে নেক্সট if a is equal to 1 and PAT is equal to 37 কেনেকে পালা দেন উলাব গৈছে part is equal to question mark a মানে যদি 1 হয় তেন্তে PAT মানে 37 কেনেকে পালো এটো ফাইন্ড আউট কৰিব লাগিব যদি এটো ফাইন্ড আউট কৰিব পাৰিছা তেন্তে part মানে কি ফাইন্ড আউট কৰিব পাৰিবা বুজি পাইছা না টার্গেটটো কি কৰিব লাগিব a মানে যদি 1 হয় বুজিলো a মানে 1 কিন্তু a মানে 1 কি কিয় দিছে a মানে 1 কারণ অ্যালফাবেটিক্যালি ডিজিট a মানে 1 b মানে 2 c মানে 3 বুঝি পাইছা না কিন্তু পেট মানে 37 কেনেকে হল এটো চাই লব লাগিব তো p মানে কিমান p অ্যালফাবেটিক্যাল নাম্বার কিমান কাউন্ট করা a b c d e f g h i j k l m n o p তার মানে 16 ঠিক আছে আর a মানে কিমান 1 তো দিয়ে দিছে t মানে কিমান t মানে q r s t তার মানে 20 এটা সো কিমান হল 20 plus 1 plus 16 কিমান হৈ গল 37 পালা নাই তার মানে প্লাস কৰি পেলাই এটো ভ্যালু ওলাইছে তো এটো প্লাস কৰি পেলাই যদি অ্যালফাবেটিক্যাল নাম্বার কেটা প্লাস কৰি পেলাই যদি 37 ওলায় তার মানে পার্ট এই ওয়ার্ড টু অ্যালফাবেটিক্যাল নাম্বার প্লাস কৰি আহিব লাগিব তো p মানে কিমান p মানে হৈছে 16 a মানে কি a মানে হৈছে 1 আৰু r মানে কি r মানে হৈছে 18 আৰু t মানে কি t মানে হৈছে 20 এটা প্লাস কৰা কিমান হৈ যাব 20 আৰু 18 38 39 ঠিক আছে 39 40 50 55 তো হৈ যাব কিমান 55 তো বিটুই অপশন আছে অপশন নাম্বার এ তো এনেকুৱা প্ৰশ্ন থাকিলে এনেকৈ কৰিবা তো নেক্সট এ পজিটিভ নাম্বার exceed its positive square root by 30 ফাইন্ড দ্য নাম্বার এটা ধনাত্মক সংখ্যা ইয়াৰ ধনাত্মক বর্গমূলতকৈ 30 অতিক্রম কৰে কি কৈছে এটা ধনাত্মক সংখ্যা মানে ধৰি ললো সংখ্যাটো x এই x সংখ্যাটো কি কৰিছে এই পজিটিভ নাম্বার exceed এই নাম্বাৰটো পাৰ কৰি গৈছে exceed ঠিক আছে কিমান পাৰ কৰিছে এটা ধনাত্মক সংখ্যা কিমান পাৰ কৰিছে চোৱা এই পজিটিভ নাম্বার exceed এটা ধনাত্মক সংখ্যায় কি কৰিছে এই ধনাত্মক সংখ্যাটোৰ বৰ্গমূলত তো বৰ্গমূল দি লোৱা এই ধনাত্মক সংখ্যাটোৰ বৰ্গমূলতকৈ 30 পাৰ কৰি গুছি গৈছে 30 পাৰ কৰি গুছি গৈছে মানে কি এটো সমান হ'ব তো √x + 30
x is equal to root over x plus 30 বুঝি পাইছে না কি কৈছো আকৌ ৰিপিট কৰো এটা ধনাত্মক সংখ্যায় 30 পার কৰি গৈছে 30 অতিক্রম কৰিছে দ্যাট মিন্স 30 অতিক্রম কৰিছে 30 অতিক্রম কৰিছে কাক ধনাত্মক বর্গমূলতকৈ ঠিক আছে এই পজিটিভ নাম্বার exceed বেশি হইছে মানে কি তার সমান মই যদি কও ঠিক আছে ধৰিব পাৰিছা না কথাটো এই পজিটিভ নাম্বার exceed 30 exceed কৰিছে ঠিক আছে তাৰ মানে তোমার বয়স সাপোজ 50 বছর সাপোজ ধরিলো তোমার বছর হল 50 মই যদি কও যে তোমার পুতেকৰ বয়সত কৈ তুমি 20 বছর এক্সিড কৰিছা তেতিয়ালে তোমালোকক যদি ইকুৱেল কৰিব লাগে কি কৰিব লাগিব তোমাৰ বয়সৰ লগত 20 প্লাস কৰিব লাগিব তেতিয়া ইকুৱেল পাম ধৰিব পাৰিছা নে তো ঠিক তেনেকুৱাকে লাইনটো কি কৈছে এটা সংখ্যায় 30 পার কৰিছে ধনাত্মক বর্গমূলতকৈ তাৰ মানে কি both are equal তো ধনাত্মক বর্গমূল দিলে root over x plus 30 এটা কি কৰিব কৈছে তেন্তে নম্বৰটো বিচাৰক নম্বৰটো উলাব লাগে কেনেকৈ উলাম এটা নম্বৰটো উলাব গলে তো দিগদাৰ কেনেকৈ উলাবা টেকনিক টু হল x minus 30 root over x to separate করা কিয়নো root over x to না ভাঙিলে আমি একো সলিউশনে না পাম নহয় জানো এটা আমি কি কৰিম both side স্কয়ার কৰি দিম তো x minus 30 এফালে স্কয়ার কৰি দিলো root over x এফালে স্কয়ার কৰিলে স্কয়ার আর root over কাটা গুছি যাব তো a minus b whole square ফর্মুলা জানা না নাই a minus b whole square ফর্মুলা হল a square minus twice ab plus b square ঠিক আছে তো a square মানে কি x square minus twice ab মানে কি 2 into 30 into x 2 into 30 into x plus b square মানে 30 square equal to root over x কে কাটা গল root over square কাটা গই only x থাকিব তো এটা কি হৈ গল x square minus 30 2 গুণ 60x plus 30 গুণ কিমান 900 is equal to x এটা কি হ'ব a plus x যদি তুমি এইফালে আনা কি হৈ যাব minus x তো 60x আৰু minus x কিমান হ'ব 61x is plus 900 is equal to 0 এটো এটা quadratic equation মই অলৰেডি শিকাই থৈ দিছো তোমালোকক কোড ফ্ৰী কমপ্লিট ম্যাথমেটিক্সৰ সিরিজ 2 প্লে স্টোর গৈ চাই লবা তাত গলে ভালদৰে বুজি পাবা তো কি কৰিব লাগে ইয়াত প্লাস আছে তাৰ মানে কি কৰিব লাগিব ফার্স্ট 900 টু ফ্যাক্টরাইজেশন কৰিব লাগিব তো ফ্যাক্টরাইজেশন কেনে কৰিবা 450 আকৌ 2 দি কাটিলে কিমান হ'ব 225 নহয় জানো এটা 5 ৰে কাটিলে হ'ব কিমান 5 4 গুণ 20 25 5 5 গুণ 25 এটা 5 দি কাটিলে 5 9 গুণ 45 3 3 গুণ 9 এটা কি কৰিব লাগিব যেহেতু প্লাস আছে তার মানে এই ফ্যাক্টরাইজেশনের পর এনেকুৱা দুটা নাম্বার আনিব লাগিব যি দুটা নাম্বার যোগ কৰি পেলাই এই মাজৰ ভ্যালুটো যাতে আহে -6 মই পটকে ইয়াত বুজি নাপাবা এটা কোশ্চেন যদি হেতু সিরিজ চাইছা তোমালোকে তেতিয়া বুজি পাবা দ্বিঘাত সমীকৰণ চাব লাগিব চ্যাপ্টাৰ 2 নাম তো মই তুলমুলকে কৈ দিও ইয়াতে তো মই এই দুটা লম 5 5 গুণ 25 আৰু 3 3 গুণ 9 9 গুণ 18 18 2 গুণ 36 তার মানে 25 আৰু 36 প্লাস কৰা 61 পাই যাব তো x স্কয়ার -36x -25x plus 900 is equal to 0 মই শর্টকাট শিকাইছিল তথাপি ইয়াতে লেন্দি কৰি দিছো তো x is equal to কিমান হৈ যাব এটা হৈ যাব 36 ঠিক আছে x is equal to কিমান হৈ যাব এটা হৈ যাব 36 আনটো হৈ যাব 25 তো ধনাত্মক ভ্যালু 36 আছে অপশনত আছে না নাই 36 অপশনত আছে তো 36 is the correct answer শর্টকাট আছে শর্টকাট শিকাইছো এই সিস্টেম তোমালোকে চাই লবা এটা যদি বুজি পোৱা নাই তেন্তে এনেকে চাই লব পাৰা x আছে x কমন লবে এই দুটাৰ পৰা x - 36 থাকিব ঠিক আছে নেক্সট কি কৰিম x - 36 ঠিক আছে x - 36 -25 লম তো -25x 900 equal to 0 তাৰ পিছত x - 36 either x - 36 x - 25 এনে কৰিবা তো বুজি পাইছা নেক্সট Rita introduced Shima, it's a blood relation question, NTPC প্রশ্ন Rita introduced Shima as her mother's father's only son's daughter. How Rita related to Shima? Blood relation already করা আছে reasoning series to চাই লবা প্লেলিস্টত গৈ blood relation গোটেইখিনি চালেহে ভালদৰে বুজি পাবা ঠিক আছে তো রিতা কি কৈছে ইন্ট্রোডিউস কৰিছে কাক Shima ইন্ট্রোডিউস কৰিছে ঠিক আছে Shima ইন্ট্রোডিউস কৰি কি কৈছে যে her mother's মই ধৰি ললো যে her mother কত থাকিব ওপৰত থাকিব her mother নহয় motherৰ father মানে কি মেল fatherৰ only son মানে কি ইয়াৰ তলত কি থাকিব পুতেকজন থাকিব only son's daughter only sonৰ daughter কোন হয় only sonৰ daughter হৈছে এই যে হেৰি Shima বুজি পাইছা তাৰ মানে কি কল তাৰ মানে মোৰ মাৰ মানে মই কত থাকিম তেতিয়া হলে যে Rita introduced Shima as her mother's Shima hoise her mother's তো mother মই ইয়াত দিছো তাৰ মানে Rita কোড আছে Rita ইয়াতে আছে সিম্পল কথা
এটা কোশ্চেন কি কইছে হাউ ইজ রিতা রিলেটেড টু সীমা তেন্তে রিতা সীমার কি হবো রিতা সীমার কি হবো কাজিন হবো সিম্পল কথা ডাইরেক্ট সিস্টার তো হবো নোৱাৰে কিয় নহব নোৱাৰে কাৰণটো বুজি পাইছা কাৰণ এওঁৰ মাকৰ দেউতাকৰ ৰিলেশন তো ব্লাড ৰিলেশন ডিটেইলছ নাচালে এটো বুজাত অসুবিধা হ'ব তোমালোকৰ যিসকলে চাইছা তেওঁলোকে ভালদৰে পাৰিব তো কাৰেক্ট আনসাৰ ইজ কাজিন বুজি পালানে তো ইয়াতে আমি সিম্বলাইজ নকৰো কিয়নো ৰিতা আৰু সীমা মেল নে ফিমেল মেনশন কৰা নাই ব্লাড ৰিলেশন মেল ফিমেল মেনশন কৰিব লাগিব ঠিক আছে নেক্সট the sum of two digit number is 10 কি কৈছে দুটা অংকৰ সংখ্যা এটাৰ দুটা অংকৰ সংখ্যা এটাৰ অংকৰ যোগফল হৈছে 10 কৈছে দুই অংকৰ সংখ্যা কোনবিলাক দুই অংকৰ সংখ্যা হৈছে 10 ৰ পৰা আৰম্ভ 99 লৈকে থাকে এইবিলাক দুই অংকৰ সংখ্যা two digit number the sum of two digit number is 10 the sum of two digit number তাৰমানে দুটা কি কৈছে the sum of two digit number or digit দুটা সাম কৰিলে 10 পোৱা যায় বুজি পাইছা নে কি কৈছে তো যিকোনো এটা নাম্বার সে আছে বলে 32 এই 32 ৰ এটা ডিজিট হৈছে 2 আনটো ডিজিট 3 এই দুটা যোগ কৰিলে কিমান পাবা 5 পাবা তো কোশ্চেনটো ঠিক তেনেকুৱা দিছে যে এনেকুৱা দুটা ডিজিটৰ নাম্বার লাগে যাৰ সাম কৰিলে 10 হ'ব তা আমি তো ডিজিট দুটা না জানো ধৰি ললো এটা ডিজিট x আনটো ডিজিট ধৰি ললো y বুলি ঠিক আছে তো এই দুটা ডিজিট যদি প্লাস কৰা কিমান পাবা 10 পাবা হৈ গল ফার্স্ট লাইন পড়া এটা কৈছে when the digit are reversed the number decrease by 54 যেতিয়া ডিজিট দুটা রিভার্স কৰি দিয়া হ'ব তেতিয়া কি হ'ব যেতিয়া ডিজিট দুটা রিভার্স কৰি দিয়া হ'ব তেতিয়া নাম্বাৰটো 54 কমি যাব কোশ্চেনটো বুজি পাইছা নে যেতিয়া ডিজিট দুটা মানে অংকবোৰ উলটা কৰি দিয়া হ'ব তেতিয়া সংখ্যাটো 54 ৰাখ পাব এতিয়া অংকটো উলটা মিন্স কি যদি সংখ্যাটো যেহেতু xy ধৰিছা yx কৰিলে নহব কাৰণ ডিফারেন্স বহুত আছে ইয়াতে কাৰণটো হল কাৰণ নাম্বার এটা কেনেকে পোৱা যায় টু ডিজিট নাম্বার এটা কেনেকে পোৱা যায় সে 23 এই টু ডিজিট নাম্বাৰটো কেনেকে পাবা এটো হৈছে ওয়ান্স ডিজিট এককৰ ঘৰৰ অংক এটো হৈছে টেন্স ডিজিট মানে দহকৰ ঘৰৰ অংক 23 কেনেকে পায় 23 পায় 2 * 10 + 3 তাৰ মানে কি 2 * 10 মানে কি 20 + 3 এটা ধৰিব পাইলা নে কি কৈছো কথাটো 2 * 10 তাৰ মানে 10 টো থাকিবই লাগিব যেহেতু দুই অংকৰ বুলি কৈছে যে ডিজিট হল এই দুটা নহলে তো তুমি বুজি না পাবা যে কিমান হ'ব এটো নাম্বাৰটো যেনেকুৱা এটো 223 না থাকিবলে 235 আছে তেতিয়া কি হ'ব 35 মানে এককৰ ঘৰ অংক দহকৰ ঘৰ শতকৰ ঘৰ অংক মানে কি শতকৰ ঘৰ অংক মানে 2 * 100 প্লাস দহকৰ ঘৰ অংক মানে কি 3 * 10 আৰু এককৰ ঘৰ অংক মানে কি 5 * 1 তেতিয়া 2 * 100 কিমান হ'ব 200 আৰু 10 * 30 কিমান হৈ গল 30 5 * 1 কিমান হ'ল 5 তাৰ মানে কিমান হ'ল 235 এনেকে পোৱা যায় সৰুতে শিকিছিলা নহয় জানো তো আমি কি বুজি পালো যদি ডিজিট দুটা আমি ফরম্যাট কৰি লিখিব লাগে তেনে কেনেকৈ লিখিব লাগিব 10x + y 10x মানে কি দহকৰ ঘৰৰ অংক লগত ফার্স্ট ডিজিট প্লাস সেকেন্ড ডিজিট এই দুটো যোগ কৰিলে হে আমি নাম্বাৰটো পোৱা যাব নহয় জানো নাম্বাৰটো হে ওলাব কৈছে তোমাৰ তো 10x + y কৰিলে হে আমি কি পাম নাম্বাৰটো পাম এটা প্রশ্নটো কি কৈছে ডিজিট দুটা যদি রিভার্স করা হয় তো রিভার্স করা মানে কি x এর ঠাইত y আহিব y এর ঠাইত x আহিব তো ডিজিট দুটা রিভার্স করলে কেনে কোৱা হ'ব 10y + x হৈ যাব রিভার্স কৰিলে কি পোৱা যায় নাম্বাৰটো 54 কমি যায় দ্যাট মিন্স কি নাম্বার দুটাৰ মাজৰ ডিফারেন্স কিমান থাকে 54 থাকে তাৰ মানে মই যদি কও এটা নাম্বার রিভার্স কৰিলে এটা নাম্বার আগত আছিল বলে 20 রিভার্স কৰিলে 5 কমি যায় মানে কিমান হয় 5 কমি যায় মানে 15 হয় এটা 20 ৰ পৰা 15 ৰ ডিফারেন্স কিমান পাবা 5 এ তো পাবা তাৰ মানে কমি যায় মানে কি ডিফারেন্সটো কিমান তাৰ মানে আমি কি বুজি পালো যে ডিজিটটো আছিল 10x + y এটো রিভার্স কৰি দিয়াৰ লগে লগে রিভার্স কৰি দিলো মানে কি 10y + x বনাই দিলো কইলে 54 কমি যায় তাৰ মানে কি এই দুটা নাম্বাৰৰ বিয়োগফল কিমান হ'ব 54 ক্লিয়ার এটা কি হ'ব 10x + y ঠিক আছে এটা প্লাস ইনটু মাইনাস কিমান হ'ব -10y plus into minus a minus x is equals to 54 এটা কৰা 10x ৰ পৰা x গলে হ'ব 9x 10y ৰ পৰা 9y গলে হ'ব -9y is equal to 54 ঠিক আছে এতিয়া 9 কমন ললে x - y is equals to 54 ঠিক আছে নেক্সট লাইনত গৈ কি হ'ব x - y এই 9 টো ইনটু হৈ আছে এইফালে গলে ডিভাইড নহব জানো 54 divided by 9 তাৰ মানে হ'ব 6 বুজি পাইছা নে কি কৈছো হৈ গল এখিনি লৈকে সবে বুজি পালা এতিয়া চোৱা দুটা ইকুয়েশন তোমার হাতত খুব ধুনিয়াকে আছে কি আছে এক নাম্বার ইকুয়েশনটো আছে এক নাম্বার ইকুয়েশনটো কি আছে x + y = 10 এটো তুমি অলরেডি বনাই থৈ দিছিলে ইয়াতে হৈছিলে নাই লিখি দিলো এটা কি পালা x - y = 6
এতিয়া আমি যিকোনো এটা ভ্যানিশ কৰিলে আনটো নাম্বাৰ পাম তো আমি কি কৰো এটো প্লাস y এটো মাইনাস y আছে প্লাস কৰিলে কাটা গুচি যাব তো প্লাস কৰিলে প্লাস x twice x = 10 আর 6 16 তার মানে x = 16/2 = 8 পালো এটা x এর মানটো যিকোনো এটাত বহাই দিলে y এর মানটো পাই যাম তো x + y = 10 আছে x এর মান যদি 8 বহাই দিও = 10 তো y এর মান কিমান হবে 10 - 8 2 তার মানে x এর মান পালা 8 y এর মান 2 এটা প্রশ্নটো কি কইছে পরিবর্তিত সংখ্যাটো বিচৰা ফাইন্ড দা চেঞ্জ নাম্বার মানে রিভার্স করার পিছত এই নাম্বারটো কি হয় রিভার্স নাম্বার হয় না নয় রিভার্স নাম্বার বা চেঞ্জ নাম্বার বলিও কব পারা পরিবর্তন হওয়ার পিছত তো 10y + x তার মানে নাম্বারটো কিমান আছে 10y + x তো 10 * y এর মান কিমান y এর মান তুমি কিমান পালা 2 পালা লিখা 2 + x এর মান কিমান পালা 8 তো 10 2 * 20 + 8 = 28 সো অপশনত 82 আছে 28 আছে তো বি কেয়ারফুল কারেক্ট आंसर ইজ 28 তো বুঝি পালা খুব ইন্টারেস্টিং কোশ্চেন হয় এই কোশ্চেনটো এডিআরই গ্রেড 3 কারণে ভেরি ইম্পর্টেন্ট প্রশ্ন এই টাইপৰ প্ৰশ্ন আহে পৰীক্ষা তো সেই কাৰণে মই তোমালোকক কলো ৰেলৱে এনটিপিসি প্ৰিপাৰেচন কৰা প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ সোয়াল লগে লগে তোমাৰ কত মাথা মাৰিব নালাগে ৰেলৱে এনটিপিসি আৰু এসএসসি যদি সোয়া আৰু কত মাথা মাৰাৰ দৰকাৰ নাই এডিআরই কাৰণে ভেরি বেনিফিশিয়াল হৈ যাব তোমালোকৰ বুজি পাইছা তো আজি মই এইকেইটা কোশ্চেন লৈছিলো পাৰ্ট 1 ঠিক আছে ম্যাক্সিমাম ম্যাথ আৰু ৰিজনিং লো জিকে খিনি লোৱা নাই নেক্সট ডে মই জিকে খিনি লম তাৰ পিছত আৰু বাকি থাকিব এটো শিফটৰ কোশ্চেন সেইখিনিও লম ঠিক আছে তো মুঠতে ৰেলৱে এনটিপিসি সিরিজটো ভালদৰে কমপ্লিট কৰা আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ লোৱা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো দি দিম লিংকত তোমালোকে আজি জয়েন হৈ লবা তাত মই টাস্কখিনি দি দিম কেনেকৈ কি কৰিব লাগিব কেনেকৈ তোমালোকে পঢ়াখিনি ষ্টাৰ্ট কৰিম তো থ্যাংক ইউ সো মাচ